আমাক দলটো আৰু আমাক জিকোৱাৰ কাৰণে আজি আমাৰ মাজত নিৰ্বিচ্ছিন্নভাৱে যি সহায় কৰিছে ভাস্কৰ শইকীয়া ডাঙৰীয়াও আমাৰ মাজত আছে আৰু মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, সেৱা জনাইছোঁ আৰু আপোনালোকক মোৰ শ্ৰদ্ধাৰ কথা চিন্তা নকৰি নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড আপোনালোকে নিৰ্বিচ্ছিন্নভাৱে আজি আমাক তাৰ কাৰণে মই আজীৱন আপোনালোকৰ ওচৰত ঋণী। এইটো কথা নহয়, কিন্তু ব্যক্তিগত ৰাষ্ট্ৰখনক আমি ভাল পাওঁ, প্ৰশান্ত ফুকনক আমি ভাল পাওঁ। সকলোৱে মিলি সকলোৱে 10 টকা 50 টকাভাৱে হওক, ব্যক্তিগতভাৱে হওক, দলটোৰ ক্ষেত্ৰতে হওক, কাৰ্যকৰ্তাজনে যেতিয়া মোক ইয়াত মেছেজটো দিব তাতো তেওঁ সেই অঞ্চলৰ ৰাইজে তেওঁ সদায় এটা কথা চিন্তা কৰিব যে আমাৰ অমুকে আজি বিধায়কজনক খবৰ দিলে আৰু বিধায়কজন মোৰ ঘৰলৈ আহিলে। এই কথাটোত মই সদায় গুৰুত্ব দিওঁ আৰু সেই গুৰুত্বটোকে আপোনালোকে এইটো গ্ৰহণ কৰিছে আৰু এই গ্ৰহণ কৰি নিৰ্বিচ্ছিন্নভাৱে আপোনালোকে সহায় কৰিছে। আপোনালোকে ভাবক জনতা পাৰ্টীৰ যি অৱস্থা, যি পৰিস্থিতি 2005 চনত যেতিয়া মই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ কাৰ্যক্ৰম সন্মানীয় কাৰ্যকৰ্তাসকলক বিশেষ অনুৰোধ জনাইছোঁ, আপোনালোকে 2 মিনিটৰ কাৰণে বহি দিয়ক, তাৰপিছতে সভা আমি ভংগ কৰিম। আপোনালোক অলপ বহি দিয়ক। সন্মানীয় বিধায়ক মহোদয়ক পদুম ফুলেৰে সন্মান যাচিছে। ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা আৰু বিশেষকৈ ডিব্ৰুগড় 3টা মণ্ডল পূব, মধ্য আৰু পশ্চিম আজি যি সম্বৰ্ধনা অনুষ্ঠানৰ ব্যৱস্থা কৰিছিলে আমাৰ মাণ্ডলিক কাৰ্যালয়ত, আজি সকলোখিনি কাৰ্যকৰ্তা আজি ইয়াত উপস্থিত হৈছে, প্ৰায় 500তকৈ অধিক। আমাৰ জিলা সভাপতিও আছে। সকলোখিনিকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ। এইটো এটা মোৰ কাৰণে আৱেগিক মুহূৰ্ত। মই আজি আপোনালোকে কৈছে মই 2006 চনতো এই একেখিনি কাৰ্যকৰ্তাই এটা আপ্ৰাণ চেষ্টা কৰি 2006 চনৰ পৰা নিস্বাৰ্থভাৱে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড এণ্ড চেল্ফ লাষ্ট এই কথা আগত ৰাখি তেওঁলোকে নিৰ্বিচ্ছিন্নভাৱে আজি যিখিনি কাম কৰিলে 72,000 ভোটত জিকোৱাৰ ব্যৱস্থা কৰিলে, সেইকাৰণে মই তেওঁলোকৰ ওচৰত সেৱা জনাইছোঁ, তেওঁলোকক মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতসকলেও আজি মোক আহি বিভিন্ন ধৰণে তেখেতে ফুল আৰু থোপা ফুলৰ গামোচা আদি দি মোক সম্বৰ্ধনা জনাইছে। মই মোৰ ফালৰ পৰা মই তেওঁলোকক কৃতজ্ঞতা কৰিছোঁ আৰু আগন্তুক দিনতো তেওঁলোকৰ কথাৰ তেওঁলোকক আগত ৰাখি তেওঁলোকৰ উপদেশত আগন্তুক দিনত আমি ডিব্ৰুগড়খন ভাল কৰি দিয়াৰ ক্ষেত্ৰত এটা ব্যৱস্থা ল'ম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বিশেষভাৱে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মন্ত্ৰীসভা ঘোষণাৰ 5 ঘণ্টাৰ পাছত কেবিনেট পাতি ডিব্ৰুগড় ৰিজন ডেভেলপমেণ্ট অথৰিটি, ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি তৈয়াৰী কৰি তাত মোক অধ্যক্ষ পদ লগতে কেবিনেট মৰ্যাদা দিয়াৰ যিটো ব্যৱস্থা, সেই সাহসিকতা মই পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। আৰু মোৰ প্ৰতি থকা তেখেতৰ মৰম, মোৰ প্ৰতি ডিব্ৰুগড় ৰাইজৰ প্ৰতি থকা মৰম বহিঃপ্ৰকাশ হৈছে। আৰু মই আগন্তুক দিনত তেখেতৰ উপদেশ আৰু তেখেতৰ লগত সহযোগিতা কৰি ডিব্ৰুগড়খন সুন্দৰ কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ জৰিয়তে ডিব্ৰুগড় সকলো ব্যক্তিয়ে নিস্বাৰ্থভাৱে ডিব্ৰুগড়খন ভাল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। সাংবাদিক বন্ধুসকলক মই বিশেষভাৱে
মই আহ্বান জনাইছোঁ যাতে আপোনালোকৰ উপদেশ আগত ৰাখি আমি যাতে ডিব্ৰুগড়খন সুন্দৰ কৰিব পাৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।